আজিৰ এই প্ৰেছ মিটখন আমি আয়োজন কৰিছিলো স্বাস্থ্য সেৱা উৎসৱ 3 উপলক্ষে আৰু অসম চৰকাৰৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সহযোগত অহা 3 পৰা 5 ডিচেম্বৰলৈকে সমগ্ৰ অসমতে SSU স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে নলবাৰীৰ লগত জড়িত কিছু কথা মই জনাবলৈ বিচাৰিছো আমাৰ টোটাল হেলথ ফেসিলিটিজ 58 টা আছে আৰু এইখিনিত আমাৰ স্বাস্থ্য সেৱা উৎসৱৰ যিখিনি এসেসমেন্ট হেতু কৰা হ'ব স্বাস্থ্য সেৱা উৎসৱৰ কথা আপোনালোকে ইতিমধ্যে গমে পায় আগৰ দুটা ৰাউণ্ডতো আপোনালোকৰ পৰা যথেষ্ট সহাৰি আমি পাইছিলো আৰু এই স্বাস্থ্য সেৱা উৎসৱৰ মেইন যেটো উদ্দেশ্য হেতু হৈছে যে আমাৰ যিখিনি স্বাস্থ্যৰ সেৱা আছে সেই আটাইখিনি যাতে জিলাখনৰ বাকি মানে ৰাজ্যৰ সমগ্ৰ মানুহে এইখিনি পায় সেই মৰ্মে এইটো এটা এসেসমেন্ট কৰা হয় যে আমাৰ জিলাখনৰ যিকেটা প্যাৰামিটাৰ্স আছে বহুত দীঘলীয়া চেকলিষ্ট এখন আছে সেই পইণ্টৰ কোনকেটা পইণ্ট আছে আৰু কোনকেটাত কিবা এটা গ্যাপ আমাৰ জিলাখনত আছে সেই মৰ্মে আমাৰ আয়োজনখিনি সম্পূৰ্ণৰূপে কৰা হৈছে ইতিমধ্যে কেইবাবাৰো মিটিং কৰা হৈছে আমি প্ৰায় যোৱা 2-3 মাহৰ প্ৰায় প্ৰস্তুতিটো চলাই আহিছো আমাৰ স্বাস্থ্যৰ এডিসি আৰু স্বাস্থ্যৰ টিমটোৰ লগত আৰু কেইবাৰ ৰাউণ্ডো আমি এই হেলথৰ ইনচাৰ্জখিনিৰ লগত বহিছো যে কি বস্তু তাতে গ্যাপ আছে সেইখিনি চাও আৰু এটো ক্ষেত্ৰত ডক্টৰৰ ডেফিনেটলি প্ৰেজেন্স অফ ডক্টৰটো আটাইতকৈ জৰুৰী কথা তাৰে লগতে যে বাকি প্যাৰাফাৰ্নেলিয়াখিনি আছে নে নাই বাকি ফেসিলিটিজ খিনি কেনেকুৱা আছে তাতে আপোনাৰ অন্য যিখিনি জৰুৰীকালীন ব্যৱস্থা বা যিখিনি ধৰক ইলেক্ট্ৰিসিটিৰ ব্যৱস্থাটো কেনেকুৱা আছে বানপানীৰ ক্ষেত্ৰত ৰেসপন্সটো কেনেকুৱা ডিজাস্টাৰ ৰেসপন্স কেনেকুৱা বহুত কেটা কথাৰ এটা বিতং এখন আমাৰ চেকলিষ্ট আছে আৰু সেই মৰ্মে আমি কেইবাৰ ৰাউণ্ডো ট্ৰেইনিংও দিছো আৰু এসেসমেন্ট কৰি য'ত গ্যাপ আছে নলবাৰী জিলাত আমি চেষ্টা কৰিছো সেই গ্যাপটো মিট আপ কৰাৰ কাৰণে আৰু আমাৰ বিশ্বাস যে নিশ্চিতভাৱে যোৱাবাৰৰ ফলাফলখিনিও আমি এতিয়ালৈ পোৱা নাই কিন্তু যোৱাবাৰ আৰু এইবাৰো নিশ্চিতভাৱে যেটো কৰ্মনিষ্ঠাৰে আমাৰ স্বাস্থ্যৰ টিমটোই কাম কৰিছে মোৰ বিশ্বাস যে যিখিনি গ্যাপ আছিলে সেইখিনি যথেষ্ট পৰিমাণে পূৰণ কৰিব পাৰিছে আৰু আমি মানে হেলথ ডিপাৰ্টমেন্টৰ পৰাও এই ক্ষেত্ৰত যথেষ্টখিনি সহায় আৰু যথেষ্টখিনি গাইডেন্স পাইছো আমাৰ যিখিনি 58 খন হেলথ ফেসিলিটি আছে তাৰে ভিতৰত সাব ডিভিজনেল সিভিল হস্পিটেল 1 CHC 10 নম্বৰ আছে আমাৰ PHC আছে 42 খন আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ AAM আছে 5 খন এসেসাৰ্স আমাৰ টোটাল নলবাৰী জিলালৈ 74 নম্বৰস আহিব এক্সটাৰ্নাল এসেসাৰ্স বুলি এখেতসকলক কয় আৰু কিছু দিয়া হ'ব যিখিনি সেন্ট্ৰেলি গুৱাহাটীৰ পৰা দিয়া হৈছে আৰু তেখেতসকলক কোৱা হয় এক্সটাৰ্নাল ইভালুৱেটৰ এখেতসকল মোস্টলি IAS IPS IRS সিনিয়ৰ অসম চৰকাৰৰ সিনিয়ৰ বিষয়াসকল হয় আৰু এনে ধৰণৰ 12 গৰাকী এক্সটাৰ্নাল ইভালুৱেটৰ্স নলবাৰী জিলালৈ আহিব আমাৰ 3 4 আৰু 5 ডিসেম্বৰত আমি যিখিনি হেলথৰ ফেসিলিটিজ আছে সেইখিনি ব্ৰেকআপ এটা কৰি দিছো আৰু 3 তাৰিখে আমাৰ 21 খন হেলথ সেন্টাৰ হেলথ ফেসিলিটি 3 তাৰিখে স্বাস্থ্য সেৱা উৎসৱৰ যেটো কাৰ্যসূচী তাতে ধৰা আছে 4 তাৰিখে আছে 19 আৰু 5 তাৰিখে আছে 18 খন লগতে আমাৰ ট্ৰেইনিংৰ কথা মই ইতিমধ্যে কৈছো এক্সটাৰ্নাল ইভালুৱেটৰ ইন্টাৰনেল এসেসাৰ আটাইৰ কাৰণে ট্ৰেইনিংখিনি কৰা হৈছে আৰু আমাৰ কাৰণে এটা মেজৰ চ্যালেঞ্জ হৈছে যিখিনি অলপ দূৰ এলেকাৰ আছে বা যিখিনি আমাৰ ইৰোজন এফেক্টেড আছে সেইখিনিৰ কাৰণেও আমাৰ ইতিমধ্যে যিখিনি ইৰোজন এফেক্টেড বা কিবা কাৰণত হেতু বই গুছিয়ে গল সেন্টাৰটো হেতু আমি নিয়াৰেষ্ট সেন্টাৰৰ পৰা চলাই আছো এনে ধৰণৰ বহুখিনি স্টেপ অলৰেডি হেলথ ডিপাৰ্টমেন্টে লৈ আছে আৰু আপোনালোকে গমে পায় যে যোৱা বছৰৰ পৰাই আমি এটা নিজে আগভাগ লৈ পেলাই ডিপাৰ্টমেন্টৰ লগত মিলি আমি সোলাৰাইজেশনো কৰিছো কিছু এৰিয়াত যাতে আমাৰ গ্ৰীন ইলেক্ট্ৰিসিটিটো হেলথ সেন্টাৰ্স বিলাকে পায় আৰু কেটামান কথা ইয়াতে গুৰুত্ব দিয়া হ'ব মই আগতে কোৱাৰ নিচিনা এটা হৈছে যে মানে যেটো আউট অফ পকেট এক্সপেন্ডিচাৰ যেটো আমাৰ অসম চৰকাৰে যথেষ্টখিনি এই কথাটোত গুৰুত্ব দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্বাস্থ্য মন্ত্ৰী মহোদয় তেখেতসকলে গুৰুত্ব দিছে যে আউট অফ পকেট হেলথ কেয়াৰ এক্সপেন্ডিচাৰটো কেনে ধৰণে কমিব পাৰি যেহেতু দেখা যায় যে সামান্য কিবা এটা আমাৰ বেমাৰ হলেই
এটা লোৱাৰ মিডল ক্লাছ ফেমিলি গৈ পেলাই এটা পভাৰ্টিৰ ট্ৰেপত পৰি যাব পাৰে, সেইকাৰণে আউট অফ পকেট এক্সপেণ্ডিচাৰ মিনিমাইজ কৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিছে। লগতে ক্লিনলিনেছ, হাইজিন, ইনফেকশ্যন কণ্ট্ৰল এইখিনি আমি চাব লাগিব, যিহেতু এইটোৰ লগত ডিৰেক্টলি আপোনাৰ স্বাস্থ্যৰ এটা কানেক্ট আছে। আমাৰ ইনফেণ্ট মৰ্টালিটি ৰেট, মেটাৰ্নেল মৰ্টালিটি ৰেট কেনেকৈ আমি ৰিডিউচ কৰিবলৈ পাৰোঁ সেইটো নিশ্চিতভাৱে এটা মেজৰ গ'ল হয়। লগতে টাইম, যিটো পেচেণ্টৰ ৱেইট টাইম এটা থাকে কনচালটেশ্যনৰ কাৰণে ডক্টৰৰ তাত গ'লে, কেনেদৰে সেইটো কমাবলৈ পাৰি, আৰু যিখিনি আমাৰ হেল্থৰ কমপ্লায়েন্স গাইডলাইনখিনি আছে সেই গাইডলাইনখিনি কেনেকৈ আমি এচিভ কৰিব পাৰোঁ এই কথাকেইটাত গুৰুত্ব দিয়া হৈছে। ইয়াতে মোৰ সাংবাদিক বন্ধুসকল উপস্থিত আছে। মই আপোনালোকলৈও অনুৰোধ জনাম যে আপোনালোকে এই কথাখিনিৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰে আৰু আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।